বা আহিব এতিয়া আহি গ'ল অলকা মোৰ একো হোৱা নাই কাৰ্যকলাপ দেখিছানে নাই তুমি তুমি ক'তো কথাই নাজানা তোমাৰ সকলো সমাজে কেৱল ধেমালি তোমাক মই আগতেও কৈ আহিছো যে অলকা মানে প্ৰথমবাৰ আপুনি ইলেকশ্যনত হাৰিলে তেতিয়াও মই বহুত কান্দিলো আপুনি ক'লে পাহৰি যাওক তেতিয়াও পাহৰি গ'লো তেতিয়াও মই বহুত কান্দিলো আপুনি ক'লে পাহৰি যোৱা কেনেকৈ পাহৰি শেষত মই আপোনাকো নাপাহৰিলে ৰক্ষা এয়া ৰসিকতাৰ সময় নহয় অলকা কোৱা তুমি মোৰ কথা শুনিবানে বেছি গৰম নকৰিব ইফালে ভাবি লাগি ধৰিলে মই আকৌ আপোনাৰ কথাকে শুনিব লাগিব শুনা তোমাৰ ভাই বিদ্যুতে চৰকাৰী ডিউটিত গাফিলতি ওপৰৰ পৰা দৈনিক ৰিপৰ্ট আহি আছে বৰুৱাৰ হত্যাৰ সংবিধানৰ ওপৰত চন্দন শৰ্মাক এৰেষ্ট কৰিব লাগিব তাকে নকৰি কি তাৰ লগত বন্ধুত্ব কৰি তুলিছে বন্ধু দীপক বৰুৱা বৰ ক্ষুব্ধ হৈছে মনে মনে থকা এনেকৈ যদি বন্ধু দীপক বৰুৱাৰ কামত পৰে অহা ইলেকশ্যনত মই যে হাৰি সেইটো একেবাৰে খাটা অলকা বিদ্যুৎ আহিলে তুমি তাক কবা দীপক বৰুৱাৰ কথা মতে চলিলে সি এছপি হবলৈ বেছি সময় নালাগে মোৰ ভাই বিদ্যুতে যি কৰিছে সেয়া সি ভাবি গুণিয়ে কৰিছে কোনো স্মাগলাৰৰ লগতে চলিবলৈ সি পুলিচ ইন্সপেক্টৰ হোৱা নাই নহয় অলকা সৰ্বনাশ হ'ব তাক তুমি কবা ভাল কৰা নাই নকলে যে আকৌ আপুনি পুনৰবাৰ ইলেকশ্যনত জিকিব নোৱাৰিব গতিকেতো মই ক'বই লাগিব এই কথা মই চিন্তা কৰা নাই বিদ্যুৎ মোৰ স্নেহ শুনা এই সৰু সৰু মানুহবোৰৰ লগত সৰু মানুহ সিহঁতে নিঃস্বাৰ্থ মূল্যৰ কথা চিন্তা নকৰে সেই সৰু সৰু মানুহবোৰৰ লগত ঘূৰিলে মই এখন থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী কেনেকৈ এৰেষ্ট কৰিব লাগে সেই কথা মই ভালকৈ জানো চন্দনে দীপক বৰুৱাৰ বিৰুদ্ধে যি এজাহাৰ দাখিল কৰিছে থানা I will be recovered. Sir, please. Is বুখাৰ নামাৰ দিবি মই যদি SP হ'বলৈ পাৰো দস্যু দীপক বৰুৱাৰ অনুগ্ৰহত পোৱা SP পদত মই ঘৃণা কৰোঁ বৰুৱা দস্যু কথা আমাৰ সম্পত্তি
বিধি পুষ্ট হৈছে আৰু আমি ক্ৰমান্বয়ে কীটৰ দাসত পৰিণত হৈছোঁ। বৰুৱাৰ নামত মিছা অপবাদ মানিবি বিন্দু। তেওঁৰ সন্মুখত মন্ত্ৰী MLA মুখ খুলি কথা ক'ব নোৱাৰে আৰু হয় যিসকলে তেওঁৰ অনুগ্ৰহত জীয়াই থাকি নিজৰ স্বাৰ্থ পূৰণ কৰে এইসকলে মোৰ চোৱাব পাৰে কিন্তু এই বিদ্যুৎ বৰুৱাই মোৰ নোলোৱাই। বিদ্যুৎ কেইজনমান মুষ্টিমেয় ব্যক্তিৰ আঙুলিৰ ধাৰা দেশ নচলে বিন্দু। লাজ লাগিব লাগে সেইসকলৰ যিসকলে সেই বৰুৱাৰ দৰে দস্যুৰ শ্ৰীচৰণত ফুল চন্দন ছটিয়াই থাকে। সেইসকলৰ লাজ লাগিব লাগে বাইদেউ, যিসকলে সেইসকলৰ ভৰিত পোৱা ফুল চন্দন বেলপাত ছটিয়াই ইয়াৰ পৰিণাম যেতিয়া অন্ধকাৰত মই মোৰ পৰিণামৰ কথা চিন্তা কৰা নাই। পৰিণাম যেতিয়া অন্ধকাৰত পিন্ধেও মই কিন্তু তেতিয়াও মোৰ পৰিণামৰ কথা চিন্তা নকৰোঁ। যিসকল মানুহৰ চকু কৃষ্টি তেজ কৰি পৰিছে সেইসকলৰ অৱস্থা নিকম্বল। কিছুমান উপৰীয়া ছোৱালীৰ যি অৱস্থা কৰিছে সেই অৱস্থা নিকম্বল আৰু তাত সহায় কৰিছে মোৰ ভিনদেউৰ দৰে কিছুমান ডাঙৰ নেতাই। আপুনি এই অপকৰ্ম আপুনি শীঘ্ৰ হৈ সেউৰাৰ ৰূপত কিয় খোজ পেলাইছে? আজি তই মোক এটা প্ৰশ্নৰ আমাৰ মৃত দেউতাৰ দীপক বৰুৱাৰ লগত আমাৰ সম্পৰ্ক কি হয়? কোনে আমাৰ দেউতাক খেলি পঠিয়াই আমাৰ দেউতাৰ সম্পত্তি হত্যা কৰি লৈছিল? দীপক বৰুৱাই আমাৰ সম্পত্তি আত্মসাৎ কৰিছিল। এই কথা সঁচা বৰা? এই সম্পূৰ্ণ মিছা কথা। মন্ত্ৰী হৈ ভাবে
ভৱিষ্যতৰ অন্ধকাৰ আমি দেউতাৰ বন্ধু পৰা দায়িত্ব দি চিৰদিনৰ কাৰণে গুচি গৈছে। সেইটো আবেগ ন কৰিছে আজি পৰ্যন্তলৈকে কোনেও গম পোৱা নাই। কোনে জানে বহুতৰ ভায়ে কৰা এনে নিদাৰু নাটকত তেওঁতে যা কিন্তু যা আমাৰ এই কম্পানীকে ৰাজ্যৰ পৰা কাঢ়ি আনিছে। আহক ধুমুহা আহক বৰ্তমান কোনেও তোক সহায় নকৰিলেও তোৰ লগত এই বাইদেউ সদায় আছে। যা কিন্তু যা হলেও মই ভাস্কৰ তলৰ কন্যা। গতিকে প্ৰতিশোধটো মই ল'বই লাগিব।
মোক তই ক্ষমা কৰিব পাৰিলোঁ নিজে যে এনেধৰণৰ এটা ষড়যন্ত্ৰ ৰচনা কৰিছে মই কিন্তু সপোনতো ভবা অপেক্ষা কৰিছিল এই অন্তিম মুহূৰ্তলৈ আজি সেই বিলাহী উপস্থিত হৈছে সৌৰকুল ধ্বংস কৰি পৃথিৱীৰ শান্তি স্থাপন আৰু সেই সময় সমাগত উঠা বিদ্যুৎ তই গান্ধী বুধাই ল কিয়নো তাইয়ে হ'ব লাগিব কুৰুক্ষেত্ৰৰ অৰ্জুন তাইয়ে হ'ব লাগিব কুৰুক্ষেত্ৰৰ অৰ্জুন